ৰাজ্যৰ উন্নয়নৰ এখন ওলোটা ছবি। বাসস্থানৰ দৰে মৌলিক অধিকাৰৰ পৰা বঞ্চিত বহু পৰিয়াল। বাঁহৰ চাঙে হৈ পৰিছে বিচনা, তিৰপালেই হৈছে টিনপাত। এয়া হৈছে চৰাইদেউৰ সোণাৰী সমষ্টিৰ উন্নয়নৰ দুখ লগা দৃশ্য। বাঁহৰ চাং, তিৰপালৰ সহায়ত ঘৰ সাজি এইদৰেই দুৰ্বিষহ জীৱন পাৰ কৰিব লগা হৈছে সমষ্টিটোৰ এইসমূহ দৰিদ্ৰ পৰিয়ালে। এখন পলিথিনৰ তলত ৰুগীয়া স্বামীসহ জীৱন নিৰ্বাহ কৰিছে জিলাখনৰ ৰতনপুৰ টিয়ক কাঠনি গাঁৱৰ দৰিদ্ৰ দম্পতীয়ে। যোৱা বছৰ ধুমুহাই তছনছ কৰিছিল দৰিদ্ৰ দম্পতী মামণি কৰ্মকাৰ আৰু মহেশ্বৰ কৰ্মকাৰৰ ঘৰটো। মণ্ডল আহি ঘৰৰ ফটো লৈ ঘৰ পাব বুলি আশ্বাসো দিছিল দৰিদ্ৰ পৰিয়ালটোক। কিন্তু আজি বছৰ দিন পাৰ হ'ল চৰকাৰী আঁচনিৰ ঘৰ লাভ নকৰিলে এই পৰিয়ালটোৱে। ঘৰৰ নামত লাভ কৰিলে কেৱল এখন তিৰপাল। সেয়েহে এইবাৰ অসম লাইভ 24ৰ কাষ চাপিছে পৰিয়ালটো। সংবাদ মাধ্যমৰ যোগেদিয়েই চৰকাৰৰ সহায় বিচাৰিছে দৰিদ্ৰ পৰিয়ালটোৱে। যোৱা বছৰে ভাঙিছে ঘৰটো বতাত। এতিয়াৰ পৰা একো পোৱা নাই, খালি আহিছিলে মণ্ডল তিৰপাল দিছে, ফটো মাৰি নিছে, ঘৰটো পাবি বুলি ক'লে। এতিয়াৰ পৰাতো পোৱা নাই। আমাৰ জানম মানে আমাক এটা ঘৰ লাগে, আমাৰতো থাকিবলৈ ঠাই নাই। আৰু চাইছে আপুনি কেনেকুৱা ইহাটো হৈ আছে, আমাৰ কষ্ট হৈ আছে। আৰু এতিয়া বৰষুণ বতাহ আকৌ আহিছে, যোৱাবেলি ভাঙাটো আজিৰ পৰা পোৱাই নাই আমি। এনেকুৱা অৱস্থাত আছোঁ আৰু জীয়াই কেনেমতে। আৰু এখন দুখ লগা ছবি সমষ্টিটোৰ বানফেৰা গাঁৱত। সোণাৰী সমষ্টিৰ বানফেৰা গাঁৱতো স্বামীহাৰা এগৰাকী মহিলাই কণমানি জীয়ৰীৰ সৈতে বাস কৰি আছে এটা জুপুৰি সদৃশ ঘৰত। বাৰিষা আহিলেই যেন মূৰত শৰত ভাগি পৰে বিশেষভাৱে সক্ষম মণি তাঁতী আৰু পিতৃহীনা কণমানি গৰিমাৰ। বেৰৰ জলঙাৰে পোহৰ দেখা পোৱা ঘৰটোত মাতৃ কন্যাই কটাইছে এটা দুৰ্বিষহ জীৱন। মুখ্যমন্ত্ৰীলৈ কণমানিজনীৰ কাতৰ আহ্বান, মামা আমাক এটা ঘৰ দিয়ক, আমি বৰ দুখীয়া মানুহ। মামা আমি এতিয়া দুখীয়া মানুহ যে আমাক এটা চৰকাৰী ঘৰ লাগে। মই আৰু মা দুখত থাকোঁ, দুখীয়া মানুহ, কেনেকুৱা জীৱন বিতাও সেইটোৱে ক'ব বিচাৰোঁ। বৰষুণ দিলে পানী পৰে ঘৰত? পৰে, চৌকাৰ ওচৰতে পৰে। আৰু বেৰ চেৰবোৰ চব খহি গৈছে? অঁ খহি গৈছে, বানপানী হ'লে ভাঙি ভাঙি ওলাই যায়। এনেধৰণৰ দৰিদ্ৰ লোকসকলে যদি চৰকাৰী ঘৰ লাভৰ পৰা বঞ্চিত হৈ ৰৈছে, তেনেস্থলত কোনে লাভ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰসমূহ? চৰকাৰে কৈ থকাৰ দৰে যদি প্ৰকৃত হিতাধিকাৰীসকলেই এইসমূহ আঁচনি লাভ কৰিছে, তেন্তে কিয় বঞ্চিত হৈ ৰৈছে এই দৰিদ্ৰ লোকসকল? সোণাৰী সমষ্টিৰ বিধায়কলৈ এই লোকসকলৰ কাতৰ অনুৰোধ, মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ নাথাকি এওঁলোকেও যেন লাভ কৰে এটা চৰকাৰী ঘৰ। চৰাইদেউৰ পৰা নৱজ্যোতি টিপমীয়াৰ ৰিপৰ্ট, অসম লাইভ 24।